হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো ব'লক আজি নতুন এটা ব্লগ ষ্টাৰ্ট কৰোঁ। আৰু মোৰ চেনেলত যোন নতুন সিহঁতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু জনাব মোৰ ভিডিঅ' কেনেকুৱা লাগে আৰু লাইক শ্বেয়াৰ কৰি দিব। আৰু এতিয়া যাব ওলাইছোঁ মই মৰাণলৈ। মৰাণত যিহেতু মোৰ বা থাকে, তো আজি গৈ আছোঁ। আৰু এতিয়া যিহেতু ছামাৰ ভেকেশ্যন চলি আছে, তো সেইবুলি আৰু যাব লৈছোঁ। আৰু আব্বা ইয়াতে দি মোক মানে বাইপাছত দি আব্বা গুচি গ'ল। আৰু মোৰ যোনখন গাড়ী আহিব সেইটো কাৰণে ৱেইট কৰি আছিলোঁ। আৰু কেইটামান বাছ আহি আছিলে, গৈ আছে, তো মই সেইবোৰ ভিডিঅ' কৰি আছিলোঁ বহি বহি। তাৰপিছত গ'লোঁ এইটো দোকানত কেইটামান বস্তু ল'বৰ কাৰণে। যিহেতু ইমান ৰাস্তা যাম, কিবাকিবি খাব মন গ'লে চব লৈ ল'লোঁ। আৰু ঠাণ্ডা পানী হ'ব নেকি? পানী বটল এটা দি দিম। তাৰপিছত বস্তুখিনি লৈ আহি ইয়াতে জিৰণি ঘৰ এখন আছিলে, তো তাতে বহি ল'লোঁ। আৰু এইফালে মানুহ চাব পাৰিছে, চবে মানে ডিব্ৰুগড় তিনিচুকীয়া যাব। তো তাৰপিছত মই যোনখন বাছ দি মৰাণত যাম সেইটো বাছ আহি পালেই। আৰু এই আগফালে আহি আছিলোঁ বাছখন, সেইটোতেই যাম। বাছখনৰ নাম আছিলে বাসুদেৱ ট্ৰেভেলছ। তো এতিয়া উঠি গ'লোঁ বাছত মোৰ বস্তুখিনি লৈ। বেগ আছিলে আৰু কিবাকিবি আছিলে। তাৰপিছত লাগিছে মোৰ ভোক, যিহেতু ৰাতিপুৱা একো খোৱা নাই, তো চিপছ এখন খুলি ল'লোঁ আৰু খাবৰ কাৰণে। তাৰপিছত আহি পালোঁ জখলাবন্ধা, যিহেতু ইয়াতে 20 মিনিট ৰখাই খাবৰ কাৰণে। আৰু এইটো হোটেলৰ নাম হৈছে সঞ্জীৱনী হোটেল, জখলাবন্ধাতে হয়। তো ইয়াৰ ভিতৰত গৈ দেখাই আছোঁ। আৰু ইয়াৰ পৰা কিবাকিবি খাই লওঁ। আৰু এইটো দেখিব পাৰি আছে, এইটো হোটেলৰ ভিতৰত। তো এতিয়া হাত ধুই লওঁ আৰু খাবৰ কাৰণে। আৰু এইফালে মই অলপ ভিডিঅ' কৰি আছিলোঁ। আৰু তাৰপিছত আহি বহি গ'লোঁ। আৰু মই ৰুটি চব্জি অৰ্ডাৰ দিছিলোঁ খাবৰ কাৰণে, তো সেইটো কাৰণে ৱেইট কৰি আছিলোঁ। তাৰপিছত এইফালে চাব পাৰি আছে ৰুটি আৰু চব্জি দিলে, তো এতিয়া খাই লওঁ। তাৰপিছত আকৌ লগ পাই আছোঁ। দেন বাহিৰত আহিলোঁ। আহি এইটো দোকানৰ পৰা কেইটামান বস্তু ল'লোঁ তানিয়াৰ কাৰণে, মানে মোৰ বাৰ ছোৱালীৰ কাৰণে। বহুতে বাৰু চিনি পায়েই। তাৰপিছত বস্তুকেইটা লৈ আকৌ গাড়ীত উঠিব লৈছোঁ, যিহেতু গাড়ীখন এৰিব এতিয়া। তো মানুহ চব উঠি আছিলে। আৰু বাহিৰত চাওকচোন ইমান বেছি ৰ'দ দিছে। আৰু মানুহ উঠি আছিলে আৰু মই বহি বহি ভিডিঅ' কৰি আছিলোঁ। তাৰপিছত আহি পালোঁ কাজিৰঙা। আৰু গাড়ীখন বহুত শ্ল' গৈ আছে হয়নে? মানে ইয়াতে 40ৰ ওপৰত গাড়ী চলাব নোৱাৰি, যিহেতু সেইকাৰণে লাহে লাহে গৈ আছিলোঁ। আৰু বাহিৰৰ ভিউটো চাওকচোন ইমান ধুনীয়া নহয়নে বাৰু? আৰু এইখিনি জেগা চাব পাৰে, ইমান ধুনীয়া লাগিছিলে। যিহেতু কেমেৰাটো ইমান ভাল নেদেখি, কিন্তু এনে বহুত ধুনীয়া হয়। আৰু যিহেতু পাহাৰ চাৰিওপিনে চাই ভালেই লাগি আছিলে। তাৰপিছত এইফালে চাব পাৰিছে মই ইমানেই বেছি ব'ৰ হৈ আছিলোঁ, কি ক'ম। যিহেতু অকলে গৈ আছোঁ আৰু লগত কোনো নাই।
তো মোবাইল চাই আৰু টাইম পাছ কৰি আছিলোঁ আৰু গাড়ীত উঠিলে টোপনিও নহয়, বেলেগে টোপনি মাৰি আছিলে আৰু মোৰতো গাড়ীত উঠিলে টোপনিয়েই নহয়। বাৰু যিয়ে নহয় এতিয়া আগত আহি যাওঁ চাহৰ বাগিচা, তো ইমান ধুনীয়া লাগি আছিলে, তো অলপ ক্লিপ লৈ ল'লোঁ। আৰু এইফালে চাওকচোন মোৰ হালত একেবাৰে বেয়া হৈ গ'ল, যিহেতু টোপনি মাৰা নাই ৰাতি, একেবাৰে চকু ৰঙা হৈ গৈছে। তাৰপিছত এতিয়া আহি পালোঁ ডিমৌ, আৰু এইটো আগত চাব পাৰি আছে, এইটো ডিমৌ ধাবা। তো দুটা জেগাত ৰখাই খাবৰ কাৰণে, এটা ডিমৌ আৰু এটা জখলাবন্ধা। তো তাতে পৰা ৰুটি খাইছিলোঁ বাৰু, সেইকাৰণে ইয়াতে একো তেনেকুৱা নাখাওঁ, ঠাণ্ডা এইবোৰ লৈ ল'ম আৰু খাবৰ কাৰণে, আৰু বাৰ কাৰণে কিবা লাডু চাডু সেইবোৰ লৈ ল'ম, ইয়াতে যিহেতু পোৱা যায়। তো এতিয়া ভিতৰলৈ সোমাই গৈ সেইবোৰ লৈ লওঁ আৰু এইফালে মই লৈ আছিলোঁ কিবা কিবি। তো এতিয়া বাহিৰত যাওঁ আৰু যিহেতু বস্তুখিনি লোৱা হ'ল, আৰু তেতিয়া বাজে 3:30 মান, আৰু তেতিয়ালৈকেও চাব পাৰিছে ইমান বেছি ৰ'দ দি আছিলে, অলপো কমা নাই, বহুত গৰম দিছিলে একচুৱেলি সেইদিনা। তাৰপিছত এতিয়া গাড়ীত উঠিব যাওঁ, যিহেতু গাড়ীখন এৰিব আৰু টাইম হ'ল। তো গাড়ীত উঠি ল'লোঁ এতিয়া, আৰু এতিয়া পাই যাম আৰু 30-40 মিনিটছত। তো এতিয়া মৰাণত গৈ লগ পাইছোঁ, আৰু কওঁতে কওঁতে মৰাণ আহি পালোঁহি, আৰু ইয়াতে যিহেতু নামিম, তো আগফালে আহি গৈছোঁ। ড্ৰাইভাৰে কৈছিলোঁ ক'ত নামিব লাগে, সেইটোৱে মানে ক'ব লাগে। এই মন্দিৰটো পাৰ হৈ ৰখিব নোৱাৰে, চাইড কৰি অলপ আৰু অলপ আৰু এতিয়া নামি লওঁ আৰু বেগ চেগ ওলাই, তাৰপিছত ঘৰত যাওঁ আৰু মানে পাৰ ঘৰলৈ। তো চাই থাকিব বাৰু ভিডিঅ'টো। মোৰ বেগ দুটা আছিলে, তো দেখাই দি আছিলোঁ কোনটো হয়। অলপ দূৰতে ৰাখিছিলে, মানে একচুৱেলি আগত ট্ৰেফিক আছিলে, তো মই গৈছোঁ অলপ দূৰত, আগতে লাগি যাওঁ, নহ'লে সিহঁতৰ প্ৰব্লেম হ'ব আৰু ফাইন চাইন কটা যাব। তো এইবোৰ নকৰি অলপ আগতে নামি গ'লোঁ। তো ইয়াৰ পৰা এটা টমটম লৈ এতিয়া যাম আৰু এইফালে মোৰ বাছখনো যাব আৰু। তো এতিয়া এইখন বাৰ ঘৰত গৈ পিছতেই দেখাই আছোঁ। তো ভিডিঅ'টো আজি কেনেকুৱা পালে মোক জনাব বাৰু, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। তো এতিয়া আহি পাই গ'লোঁ। এই দোকানটোৰ চাইডতে ঘৰটোৱে বা থাকে, ইয়াতে মানে ভাড়াই থাকে, যিহেতু ইয়াত জব কৰে, তো তেনেকুৱা একো নাই। আৰু এইফালে চাব পাৰিছে, এইটোৱে সিহঁতৰ ঘৰ। তো অলপ ৰেষ্ট কৰি, যিহেতু আৰু ভিডিঅ' কৰিব মনে যোৱা নাছিলে, তো অলপ ৰেষ্ট কৰি বাহিৰলৈ ওলাই গ'লোঁ তানিয়াক লৈ,
তাই বোলে কিবা কিবি খাব বুলি। তাৰপিছত তাৰ পৰা চিপছ আৰু কিবা লৈ পিছত কয় মামা আইচক্ৰীম খাম, তো তাইক লৈ আকৌ গ'লোঁ আইচক্ৰীম কিনি দিবৰ কাৰণে। আৰু এইফালে চাওকচোন তাই একেবাৰে নিজে নিজে চাই চইচ কৰি আছে কোনটো আইচক্ৰীম খাব। তাৰপিছত মই এটা লৈ লৈছোঁ আৰু তাইৰ কাৰণে দুটা লৈ লৈছোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই।